চাই গৈ আছো পাটকাই পৰ্বতখন মানে কয়লা খান্দি খান্দি পাহাৰখন মানে একদম বেলেগ দেখা হৈছে পাহাৰখন নোহোৱা কৰি দিলে মানে এইবিলাক মানে আগৰ সেই আলফাৰ যে বহুত উৎপাত বুলি আমি শুনো এইবিলাক জেগাত পুৰা ভৰপুৰ আলফা আছে ফিলবাৰী তিনিআলি দিহিং পাটকাই বৰ্ষা অৰণ্য এই ৰাস্তাটোত হাতী পাৰ হৈ আছে মানে যদি মই সম্ভৱ হয় আপোনালোকক কেমেৰা দেখাই আছো ৰ'ব এইখিনি জেগাতে জংঘলৰ আৰু ভিতৰলৈ আহি বাৰ্ডিং কৰি আছো তেওঁ দৰিক ন এই পোৱালি আছে এইখিনি মানে হাতী বেছি ওলাই আছে এইখিনি মাতটো ইমান ধুনীয়া লাগিলে মানে তেওঁতকে বহুত বেয়া মাতৰ কণ্ঠশিল্পীয়ে বৰ্তমান আমি ফেচবুকত দেখিয়ে আছো বিহু প্ৰগ্ৰেম কৰি ঘূৰি ফুৰি আছে বৰ্তমান আমি দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ মাজৰ সেই ঘন অৰণ্য ৰাস্তাৰ পৰা গৈ আছো চৰাইপুঙৰ পৰা আৰু গৈ আছো আজি ফিলবাৰী তিনিচুকীয়া ডিষ্ট্ৰিক্ট ন হয় ইয়াৰ পৰা কিমান কিলোমিটাৰ মান হ'ব ধৰা এঘণ্টামানৰ ৰাস্তা আৰু তাত আমি গৈ আছো শংকৰদেৱ শিশু নিকেতনৰ মানে ফিলবাৰী যিখন শংকৰদেৱ শিশু নিকেতন আছে তো তাত আজি এনুৱেল স্পৰ্টছ মিট আছে তাত আমাক মাতিছে গতিকে আমি কল্পদা মই আৰু এইফালে আমাৰ ৰাতুল চেতিয়া আছে ফৰেষ্টাৰ আৰু আমি ফাৰ্ষ্ট যাম আমি ভাস্কৰদা হৈ যাম ন ভাস্কৰদা যাম আমাৰ লগত ইয়াৰে চিনিয়ৰ ফৰেষ্টাৰ ভাস্কৰদাও আমাৰ লগত যাব তালৈ যাম তেওঁ মাৰ্ঘেৰিটাত ঘৰ ইয়াতে ফিলবাৰীত এনুৱেল স্পৰ্টছ মিট আছে তো তালৈ আহিছো আজি অনুষ্ঠানটোত কেনেকুৱা কি এক্সপিৰিয়েঞ্চ হয় নাজানো গৈ যাওঁ ভাল লাগিব ভাস্কৰদাৰ ঘৰত সোমালো মাৰ্ঘেৰিটাত আৰু ভাস্কৰদাও উঠি ললে এতিয়া আমাৰ লগত কল্পনাটো দেখি আছে আৰু আমি ৰাতুল মই আছো আমি গৈ আছো এতিয়া ফিলবাৰী শংকৰদেৱ শিশু নিকেতন আমাৰ কিছু সময় লাগিব ইয়াৰ পৰা আধা ঘণ্টামান গৈ আছো আৰু চাই গৈ আছো পাটকাই পৰ্বতখন মানে বঢ়িয়া লাগিছে মানে কোনটো বঢ়িয়া লাগিছে কলো মানে কয়লা খান্দি খান্দি পাহাৰখন মানে একদম উলংগ লাগিছে কি ক'ম আৰু উপায় নাই এতিয়া আমি চিংফো মানে ভিলেজ দি ক্ৰছ কৰি গৈ আছো সব ট্ৰাইবেল এৰিয়া হয় চিংফো বেল মানে পাহাৰখন দেখি বেয়া লাগিলে একদম অতি বেলেগ দেখা হৈ আছে মানে পাহাৰ কাটে কিবা ৰাস্তাৰ কাৰণে অলপ কাটিছে পাহাৰখন নোহোৱা কৰি দিলে মানে আমি এতিয়া যিখন গাঁৱৰে আহিছো কি গাঁও এখন কল্পনা উলুক গাঁও ভাল লাগিছে জেগা আমাৰ চাংঘৰ বিলাক আছে মানুহৰ ঘৰ বিলাক চাংঘৰে চবৰে যিহেতু আমি হিষ্ট্ৰীত জানো যে অলৰেডি আহোমে এই পাটকাই হিলছ হৈ পিনে আহিছিলে চ' তেতিয়া সেই সময়ত টাই জনগোষ্ঠীৰ মানুহবোৰ যেতিয়া আহিছিলে ধৰা সেই পপুলেশ্যন এটা আহি পিনে ইয়াতে বেছড হৈছিলে সেইটো এটা প্ৰুফ যে আমাৰ হিষ্ট্ৰীটো কিন্তু অৰিজিন বাৰ্মাৰ ন বাৰ্মি সকলো আহিছিলে এই মানুহৰ আক্ৰমণৰ টাইমত সেইখিনি সময়ত চিংফখিনি আহি জানুৰীয়া স্থান এইবিলাক মানে আগৰ সেই আলফাৰ যে বহুত উৎপাত বুলি আমি শুনো এইবিলাক জেগাতে পুৰা ভৰপুৰ আলফা আছে আগতে এইবোৰ ৰাস্তা যে তোমাৰ হাতী পিঠিতে আহো আমি একদম লুংলুঙীয়া ৰাস্তা আছিলে গোটেই চাৰিওফালে হাবি কেনেকুৱা ৰাস্তা কেনেকুৱা টাইম ফ্লাইজ চাৰ্লি চেপলিনে কৈছিল মাই অনলি এনিমি ইজ টাইম এনেকুৱা অচিন জেগাবিলাকে আহি ভাল লাগে এইটো পেঙেৰি চাৰিআলি আছিলে ন নাম শুনিছিলো পেঙেৰি আজি দেখিলো আৰু এইফালে পেঙেৰি চাহ বাগিচা হয় নেকি পেঙেৰি চাহ বাগিচা মই এই ভিতৰত যে দেখিছিলে তাতে চাকৰি কৰিছিল তাৰপিছত হৈ গ'লে আৰু দুৱাৰমৰা ৰিজাৰ্ভ ফৰেষ্ট অতি ঘন দেই কিন্তু আমি এতিয়া এখন ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে গৈ আছো এইখনৰ নাম হ'ল দুৱাৰমৰা ৰিজাৰ্ভ ফৰেষ্ট ইমান ঘন অৰণ্য এখন তিনিআলি পাইছোহি আপুনি ফোন কৰিছে আৰু ফিলবাৰী তিনিআলিৰ পৰা লেফ্ট চাইডে গৈ কিমান যাব লাগিব পাই গলো আমাৰ ডেষ্টিনেশ্যন শংকৰদেৱ শিশু নিকেতন ফিলবাৰী স্থাপিত 1999 দিহিং পাটকাই
বৰ্ষা অৰণ্য আমি চৰাই চাবলৈ যাম চেলেক্ট কৰি দিছো তোমালোকক চৰাই পোহৰ পৰা আহিছে বনপালক ভাস্কৰ জ্যোতি নাথ গতিকে তেখেতক আমাৰ নিকেতনৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিছো ৰাতুল চেতিয়া আৰু এজন ব্যক্তি আছে তোমালোকে যে পিটিকি থাকে ইউটিউবাৰ বিভিন্নজনে কিছুমানে শাক বনোৱা ইউটিউব বনায় এজন ভাত বনোৱা ইউটিউব বনায় তেওঁ আকৌ বন্য প্ৰাণীৰ ওপৰত বনাঞ্চলৰ ওপৰত তেওঁ আমাৰ মাজত পাই ভাল লাগিছে তেখেতক আমি এইটো আপাহতে শ্ৰদ্ধা জনাব বিচাৰিছো নেশ্যনেল পাৰ্ক got the status of national park. বিশেষকৈ আমাৰ অসমৰ ৰাজ্যিক চৰাই দেওহা হোৱাইট উইং উডডাক এছাৰফালিছ চুটালানা আৰু অসমৰ ৰাজ্যিক গছ হুলুম লাইফত বহুত ধৰণৰ তোমালোকে কনচিকুৱেঞ্চেছ ফেচ কৰিবা কিন্তু তাৰ লগত কেনেকৈ তোমালোকে ফাইট কৰা সেইটো মেটাৰ কৰে এয়া গায়ত্ৰী মৰা হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে সকলোকে সামৰণি অৱশেষত এতিয়া আমি ওলাই আহিছোঁ শংকৰদেৱ শিশু নিকেতন ফিল'বাৰীৰ পৰা পুনৰ আমি আকৌ উভতি যাওঁ আহি পুনৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ পাই গ'লোঁ চৰাইপুং ৰেঞ্জ আৰু ৰেঞ্জত আমি এনেই ৰৈ আছিলোঁ থাকোঁতেই দেখিলোঁ এইটো আমি যিটোৰে আমি জংঘল চাফাৰীৰ কাৰণে সোমাই যাওঁ সেই ৰাস্তাটোত হাতী পাৰ হৈ আছে মানে পোৱালি হাতী আৰু 3টা পোৱালি ডাঙৰো আছে চাগে পটক কেনেকৈ ক্ৰছ হৈ গ'ল যদি মই সম্ভৱ হয় আপোনালোকক কেমেৰা দেখাই আছোঁ ৰ'ব এইকেইটা কল্পতাও পূৰা কেমেৰা চেমেৰা লৈ ওলাই আহিছে এইখিনি জেগাতে আছিলে বে আমি এইখিনি ৰাস্তাটো পাওঁতেও ইয়াতে খেচখেচাই আছিলে হাতী বেলেগ কাণটো ঘপকে হাৱা হৈ দিলে তুমি চোৱা অকল পিঠিখনহে দেখা পালা এই ইয়াতে আহিলে কি নাম এইটো চেষ্টনাট উইং খোখো আচ্ছা এইজনী মানে উৰি যোৱাজনী আমিতো হাতী নাপালোৱে সেইকাৰণে জংঘলৰ আৰু ভিতৰলৈ আহি বাৰ্ডিং কৰি আছোঁ মানে চৰাই চাই আছোঁ আজি গৈছিলোঁ এফালে বেলেগত আহি আকৌ জংঘলতে সোমাই গ'লোঁ আজি কিন্তু জংঘলৰ প্লেন নাছিলে এনে আমাৰ তলত পোৱালি দেখিলো এইমাত্ৰ এজনী দেওদৰিক দেখিবলৈ পালোঁ সেইটো এটা ফিজেণ্টে হয় যেনেকৈ আমি কৃষ্ণদৰিকটো চাওঁ গ্ৰে পিকক ফিজেন এইটো হ'ল আকৌ দেওদৰিক এইটো কি ফিজেন বুলি কৈ মই অলপ পিছত কৈ আছোঁ মই পাহৰি গ'লোঁ মানে হা খালিজ ফিজেন আমাৰ গাড়ী আহি আছে পিছত আৰু আমি জংঘলৰ মাজে মাজে এনেকৈ চৰাই বিচাৰি আহি আছোঁ বিচাৰি মানে কি আৰু আগত যি পাইছোঁ কল্পতাই ফটো উঠাইছে আৰু আমিও দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰজাতিৰ চৰাই যিবিলাকৰ কাৰণে দিহিং পাটকাই বিখ্যাত চৰাইপুং বিখ্যাত এই ভিডিঅ'টোত যে মই আপোনালোকক জংঘল দেখুৱাম বুলি অলপমানো ভবা নাছিলোঁ কিন্তু সেই আহি পাই ইয়াত পাওঁতে তেনেকৈ সোমাই অহা গ'ল এইখিনি মানে হাতী বেছি ওলাই আছে এইখিনি আকৌ আমি গাড়ীত উঠি ল'ব লাগিব
জংঘলৰ পৰা অৱশেষত আমাৰ টেণ্টটো আকৌ আহি পালো চৰাইপুং জংঘল ৰিট্ৰিট য'ৰ পৰা গৈছিলো মই আৰু দিনটো বিৰাট ভাল লাগিলে আজি ফিলবাৰী শংকৰদেৱ শিশু নিকেতনত আৰু তাত অনুষ্ঠান আছিলে যে 4খন ডিষ্ট্ৰিক্টৰ শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিমান কেইখন শংকৰদেৱ শিশু নিকেতন আছে তাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত কিবা ক্ৰীড়া প্ৰতিযোগিতা আছিলে দুদিন জোৰাকে কালিও হৈছিলে আৰু আজিও হ'ল আজি সামৰণি অনুষ্ঠান আছিলে তাতে আমি গৈছিলো ভাল লাগিলে তাৰ মৰমবিলাক পাইও ভাল লাগিলে চেলেং এখন দিলে আৰু তাৰ এখন স্মৃতি গ্ৰন্থও দিছে ৰৌদ্ৰোজ্জ্বল বুলি আৰু এখন চাৰ্টিফিকেটো দিছে থেংকছ টু দেম স্কুলখনত ল'ৰা ছোৱালীবিলাকৰ মাজত যিটো অনুশাসন বা ডিচিপ্লিন যিটো দেখিলো সেইটো বিৰাট ভাল লাগিলে আৰু আটাইতকৈ মোৰ ভাল লাগিলে এই অনুষ্ঠানটো সামৰণি মাৰিবৰ সময়ত মানে এগৰাকী অভিভাৱিকাই খুব ধুনীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান এটি গাইছে আকাশী গংগা বিচৰা নাই সঁচাকৈ কণ্ঠটো ইমান ধুনীয়া কণ্ঠ তেওঁৰ মই শুনি বিৰাটেই ভাল পালোঁ গতিকে এই ভিডিঅ'টোত তেওঁৰ অলপ ক্লিপ লাগি আছে তেওঁ গান গোৱা মই দিছোঁ আপোনালোকে শুনি চাওকচোন ভালকৈ মই এতিয়া আকৌ অলপ লগাই দিওঁ মাতটো ইমান ধুনীয়া লাগিলে মানে তেওঁতকৈ বহুত বেয়া মাতৰ কণ্ঠশিল্পীয়ে বৰ্তমান আমি ফেচবুকত দেখিয়ে আছোঁ বিহু প্ৰগ্ৰেম কৰি ঘূৰি ফুৰি আছে কিছুমান মানুহ এনেকৈ এক্সপ'জাৰ নোপোৱাকৈ নৰ্মেল হাউচৱাইফ বা এনেকুৱা হৈ থাকি যায় কিন্তু তেওঁৰ কণ্ঠত সেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতটো শুনি বিৰাট ভাল লাগিল তেনেদৰে বৰ ধুনীয়াকৈ তাত সময়খিনি পাৰ কৰিলোঁ আৰু তাৰ পৰা আহি অৱশেষত আকৌ আমি যিহেতু জংঘলৰ মানুহ আকৌ জংঘলখন দেখিলে ৰ'বই নোৱাৰোঁতো সোমাই গ'লোঁ ভিতৰত আৰু সেইবিলাক আপোনালোকে দেখিলেই গতিকে আজি এইটো চিম্পুল এটা ভিডিঅ' আছিলে বাই বাই কেনেকুৱা লাগিলে কমেণ্টত জনাওক আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেম আৰু বাকী দিহিং পাটকাইত এতিয়া জংঘল এক্সপ্ল'ৰ কৰি আছোঁ খালি চব ভিডিঅ' ইয়াত দিয়াটো অসম্ভৱ কিহৰ কাৰণে ইয়াত একদমেই নেটৱৰ্ক নাপায় জংঘলত সোমোৱাৰ লগে ন' ছাৰ্ভিচ হৈ যায় ফোন মই প্ৰথম ভিডিঅ'টোতে দেখুৱাইছোঁ স্ক্ৰীনশ্বট দি মানে ইফালে অলপ ওলালে পায় ভাদৈ পাচালিৰ ফালে গ'লে কিন্তু ভিডিঅ' আপলোড কৰিব পৰাকৈ এই অঞ্চলখিনিত মানে ইণ্টাৰনেট নাই কাৰণ এটা ভিডিঅ'ৰ চাইজ 2GB 3GB এনেকুৱা হৈ যায় আৰু আপলোড স্পীডটো জেনেৰেলি কম থাকে ডাউনলোড স্পীডতকৈ চ' অলপমান দিগদাৰ হয় খুব সোনকালে বৰ্ষাৰণ্য এক্সপ্ল'ৰৰ ভিডিঅ'বিলাক আৰম্ভ হ'ব গতিকে চাই থাকিব সেইবিলাক ভিডিঅ' চাব আহি আছে একেলগে একদম মজা ভিডিঅ' আহি আছে